মনুমানিসকল ষ্টাডি বিবি চেনেলটোলৈ মই বিউটি আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিটো ভিডিঅ' মই দিবলৈ লৈছোঁ আপোনালোকে নিশ্চয় থাম্বনেইলখন দেখি ধৰিব পাৰিছে। হয়, চোৰৰ সৃষ্টি ক'ৰ পৰা হ'ল। আপোনালোকক এটা কথা কওঁ, এইখিনিতে যদি কাৰোবাৰ ঘৰত চোৰ হয় আপোনালোকে সেই জেগা নগৈচকি ৰাইজ গৈ হুলস্থুল নকৰি জেগাডোখৰত কাকো যাবলৈ নিদি চিধা আপোনালোকে থানাত এজাহাৰ দিয়াৰ উপৰিও তেখেতসকলক এটাই অনুৰোধ কৰক, যাতে এটা কুকুৰ আনি সেই চোৰ অতি সোনকালে ধৰা পেলায়। চোৰৰ উৎপত্তি কেনেকৈ হ'ল এই কথা মই পিছত কৈ আছোঁ। প্ৰথমতে সৰু সৰু বস্তু চোৰ, হাঁহ কুকুৰা ছাগলী, ইয়াৰ পিছত আহিল গৰু চোৰ, তাৰপিছত আহিল গাড়ী চোৰ। আৰু তাৰ পাছত যি বিদ্যালয়ত আমি শিক্ষা গ্ৰহণ কৰি আমাৰ গোটেই জীৱনটো আগুৱাই নিবৰ কাৰণে আমি শিক্ষা লাভ কৰোঁ, সেই বিদ্যালয়তেই চোৰ। গতিকে চোৰ উৎপত্তি কেনেকৈ হ'ল সেইকাৰণে মই ক'বলৈ লৈছোঁ। শিক্ষা লাভ কৰি সেই বিদ্যালয়তে যেতিয়া চোৰ কৰে কেনেকুৱা হ'ব। আচলতে ঘৰখনত সৰুৰে পৰা সেই চোৰসকলক ধৰিব পাৰি। অকণমানি বস্তু এটা হ'লেও চোৰ কৰেই আৰু তাৰ গতিপথ বেলেগ হয়। সেই সময়তে যদি হিচাপত বান্ধি গৰম লোহা তপতাই টিকাত দি দিয়া হয় তেতিয়া সেই বাটটো এৰি ভাল বাটে আহিব। মোৰ চৰ্দি হৈ আছে, মাতটো হয়তো অকণ বেয়া হৈছে। আৰু সৰু অৱস্থাৰ পৰাই যদি মাক দেউতাকে আনক নাহাঁহি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব দি আনকো সহায় কৰি আগবঢ়াই নিয়ে, দ্বিতীয়তে সেই সন্তানসকলক আগলৈকে চকু দি একো কামতে সহায় নকৰি সকলো সময়তে সিহঁতক নিজৰ শাসনৰ ভিতৰত ৰাখিব লাগিব। যদি বেয়া লাগি মোৰ ফোনটোৱে চুৰ কৰি আজি একো খোৱা নাই, কোনোবাই পিটিলে আয়ো দেহি তাক মই অকণমান খাবলৈ দি থৈ আহোঁ দেই, এনেকৈ যদি সোণটো বোপাইটো কৰিবলৈ হ'ল, সেই সোণটো বোপাইটোৱে কেতিয়াও সেই পথ ত্যাগ নকৰে, এদিন ধুনীয়াকৈ নাম জ্বলাই দিব। গতিকে সৰুৰ পৰাই ল'ৰা ছোৱালীক অকণমান নিজৰ শাসনত ৰাখি গতিপথ চাই অকণমান শাসন কৰিবলৈ যত্ন কৰিব লাগে। কথাটো কি ক'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ইমানেই চোৰ হৈছে, কিন্তু এটা কথা নহয়, 100 গৰু মাৰিলে বাঘৰো মৃত্যু হয়। এদিন ধৰা পৰিবই, কাৰণ প্ৰশাসন আছে আৰু প্ৰশাসনে তেওঁলোকৰ কাম কৰি দেৰিকৈ হ'লেও সেই চোৰ ধৰা পেলাবই। গতিকে কি কাৰণে, কিহৰ অভাৱত, যিমানেই অভাৱ নহওক লাগে, চোৰ কৰি যেতিয়া জীৱনটো চলাবলৈ যায় তেতিয়া সেই চোৰসকলৰতো পৰিয়াল আছে, নিশ্চয় আছে, কোনোবা এজনৰ হ'লেও আছে। যদি সেই পৰিয়ালৰ ল'ৰা ছোৱালী ভাল হ'বলৈ লৈছিলে, তেওঁলোকে হয়তো পঢ়া শুনাত মন দি অকণমান আগবাঢ়িবলৈ লৈছিলে, এনেকুৱা পথ দেখি তেওঁলোকে যদি তেওঁলোকৰ মাইণ্ডটো অকণমান বেলেগ ধৰণে ভাবি যদি বেয়া পথ লয়, গোটেই সমাজখনেই খেলি মেলি হৈ যাব। এতিয়া মই আহোঁ সমাজৰ কথালৈ। যিখন সমাজে সেই চোৰ ধৰা পেলোৱাত সহায় কৰে সেই সমাজখনেই প্ৰকৃত সভ্য সমাজ। আৰু বাকী আছে আপোনালোক সকলো সজাগ হওক, অতি বেছি চোৰ হৈছে, গতিকে এই চোৰসকলক যাতে ধৰা পেলাই তেওঁলোকক জেলৰ পৰা উলিয়াই আনি ভাত নোখোৱাই পাকঘৰত, ইমানেই ক'লোঁ। কাৰণ তেওঁলোকক এতিয়া আৰু শাসন কৰিলে মৰিয়ালে তেওঁলোক বেছি আগবাঢ়িহে যাব। অলপ দিন ধুনীয়াকৈ তেওঁলোকক জেলতে থাকিবলৈ দিয়ক, গম পাইছেনে। ইমানেই বেছি হৈছেগৈ মানে, যেতিয়া স্কুলৰ বস্তু চুৰ কৰি বিক্ৰী পইচা ল'বলগীয়া হয়, কেনেকুৱা মেণ্টেলিটি হ'ব চাওক। এখন সমাজে নিজৰ সমাজখনৰ প্ৰতিজন ব্যক্তিক চকু দিব লাগিব। কোনে কি কৰি আছে এইখিনি কথা বেয়া পালেও চকু দি তাৰ ব্যৱস্থা ল'ব লাগিব। এনেই থানাত যেতিয়া আপোনালোকে এজাহাৰ দিব তেতিয়া তেওঁলোকে অলপ দেৰিকৈহে চোৰটো ধৰা পেলাব, কেতিয়াবা কিছুমান বস্তু ধৰা পেলাব নোৱাৰিবও পাৰে, কাৰণ ডাঙৰ ডাঙৰ সম্পত্তি কিছুমান গ'লে মানুহৰ মনত বহুত আঘাত পোৱা হয়। গতিকে সেইখিনি একেবাৰে বেয়া অৱস্থাত ঘূৰাই পোৱাতকৈ তাৰ আগতেই একেবাৰে পোনে পোনে যদি কুকুৰ লগাই দিয়ে তেতিয়া চোৰটো অতি সহজেই ধৰা পৰিব আৰু বস্তুখিনিও ধৰা পৰিব। গতিকে আপোনালোকে থানাত এজাহাৰ দি লগে লগে কওক, যাতে কুকুৰ লৈ আনি তেখেতসকলে সোনকালে চোৰটো উলিয়াই দিয়ে আৰু বস্তুখিনি উলিয়াই দিয়ে। আৰু এইখিনি কৰাৰ ক্ষেত্ৰত আচলতে পইচাৰ কথা আহিব নালাগে, যে কুকুৰ আনিলে ইমান টকা লাগিব, সেই কথাখিনি আচলতে আহিব নালাগে। এইখিনি হৈছে আমাৰ সমাজখনৰ বেয়া মানুহখিনি ভাল কৰাৰ এটা পথ।
এনেধৰণে যদি প্ৰতি ঘৰতে চুৰ কৰিলে কুকুৰ আনি চুৰ ধৰাই পেলাই, তেতিয়া হয়তো চোৰে কেতিয়াও চুৰ কৰিবলৈ সাহস নকৰিব। আজি মই চোৰৰ ভিডিঅ' আপোনালোকক দিলোঁ, কেনে পাইছে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।